MRF আমি লৈছোঁ আমাৰ যিবিলাক আমাৰ প্লাষ্টিকৰ বিভিন্ন ধৰণৰ প্লাষ্টিক বেগৰ কথা কোনোবাই প্লাষ্টিকৰ কথা কৈছোঁ MRFৰ জৰিয়তে আমি বস্তুখিনি আমি সংগ্ৰহ কৰিছোঁ যিটো ড্ৰাই ৱেষ্ট আছে সেইখিনি আমি MRF বনাইছোঁ ইতিমধ্যে আমাৰ আদাবাৰীত এটা আমাৰ চেণ্টাৰ আছে আৰু এটা আমি এটা আমাৰ যিটো আমাৰ বেনাতল আছে তাতো আমাৰ এটা আৰম্ভ হ'ব আৰু প্লাষ্টিকটোৰ ক্ষেত্ৰত আমাৰ পলিউশ্যন কণ্ট্ৰল বৰ্ড আৰু আমি মিলি সঘনে আমি ধৰক যিবিলাক ইলিগেল প্লাষ্টিক আছে বা তেনেধৰণৰ মানে বায়'ডিগ্ৰেডেবল আছে সেইখিনি আমি বিভিন্ন ধৰণে ধৰিছোঁ আৰু প্লাষ্টিকৰ ক্ষেত্ৰত এনকমৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ কাম কৰাৰ কাৰণে ইতিমধ্যে আমাৰ বিভিন্ন ধৰণৰ আমি পৰিকল্পনা আমি কৰিছোঁ আৰু প্লাষ্টিকৰ সলনি আমি যে ঠুঙা বা তেনেধৰণৰ যদি জুট বেগ হওক বা কাপোৰৰ বেগ ব্যৱহাৰ কৰিব পাৰে সেইখিনি আমি এটা এৱাৰনেছ কৰাৰ কাৰণে ব্যৱস্থা কৰিম আৰু আজিৰ এই যি আপোনালোকে পুৰস্কাৰ পাইছে বা 44 ৰেংকলৈকে আহিছে তাৰপিছত ই পৰ্যটন ক্ষেত্ৰটোত কেনেধৰণে প্ৰভাৱ পেলাব বা তাৰ কাৰণে আপোনালোকে কেনেধৰণে ই প্ৰসাৰ কৰিব হয় এই পৰ্যটন ক্ষেত্ৰত আপোনালোকে ধৰক বিভিন্ন ঠাইত যে আমাৰ খালী ঠাই আছে এইটো আমাৰ আৰ্বান ফৰেষ্ট বনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আপোনালোকে জানে যিটো আমাৰ বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড আছিলে প্ৰায় 120 বিঘা মাটি আছিলে তাতে আমি আৰ্বান ফৰেষ্ট বনোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ য'ত আমাৰ ক্লিন হৈ প্ৰায় আমি 1200 টন আমাৰ 1200 মেট্ৰিক টন আমাৰ তাতে গাৰ্বেজ আছিলে 12 লাখ আমাৰ হেৰি আছিলে তো সেইখিনি আমাৰ গৈ এতিয়া মাত্ৰ 2 লাখ মানে আছে তো সেইখিনি যে ক্লিয়াৰ হৈ যাব তাৰ আৰ্বান ফৰেষ্ট বনাওঁ আৰু তাতে আমাৰ বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু যিটো আমাৰ টুৰিজিমৰ কথা আছে তাতে আমি বিভিন্ন ধৰণৰ পাৰ্ক আমি বনাইছোঁ এতিয়া আমাৰ ৰিভাৰ ফ্ৰণ্ট আমাৰ চাগে অক্টোবৰত চাগে আমাৰ মুকলি হ'ব আৰু যি আমাৰ পুৰণা আগৰ DC অফিচ আছিলে তাতে আমি অলপতে সেইটোত আমাৰ আগৰ যিটো আমাৰ পাৰ্ক আছিলে যিটো আমাৰ অমৃত শ্বাহ নামলীয়া আমি মুকলি কৰিছিলোঁ পাণবজাৰৰ আগৰ আমাৰ SP অফিচ আছিল তো তাতে যিটো পাৰ্কৰ লগত সংযোগ কৰি আৰু এটা পুৰণা DC অফিচ আৰু আমাৰ যিটো GMGৰ অফিচ আছে তাতে আমি এটা পাৰ্ক বনোৱাৰ ব্যৱস্থা কৰিলোঁ তাৰ ক্ষেত্ৰত বহুখিনি আমাৰ বিশুদ্ধ বতাহ বা আমাৰ গুৱাহাটীৰ যিটো বিউটিফিকেশ্যন আগে আমাৰ ব্ৰহ্মপুত্ৰৰ যিটো বিউটিফিকেশ্যন আছে সেইটো সুন্দৰভাৱে মানে উপভোগ কৰিব পাৰিব আৰু চাফ চিকুণ কৰি ৰখাৰ ক্ষেত্ৰত আমি পৰৱৰ্তী সময়ত আমি চিকুণ গুৱাহাটী মূৰ গুৱাহাটী বুলি আৰু এটা আমি কাৰ্যসূচী ল'ম য'ত আমি গাৰ্বেজখিনি আমি ক্লিয়াৰ কৰিব পাৰোঁ আৰু আমাৰ গুৱাহাটীবাসী ৰাইজক জাবৰ ছেগ্ৰিগেশ্যন কৰাৰ ক্ষেত্ৰত যেন আৰু আমি অভ্যাসত পৰিণত কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা কৰিম প্লাষ্টিকৰ কথাটো কৈছিলে যে